ভাইটি গাড়ীটো ঘুমাই দিবি না বুলি কৈছে মোক মই গাড়ীটো ঘূৰাই দিছোঁ আৰু বেলেগ এনে একো কথা পতা নাই তাতে যাই কিনি আধা ঘণ্টামান সোমালে কথাটোৱে কনফিউজ হয় মোক কেতিয়াবা গাড়ী ঘূৰা যোৰা নকৰে কিবা কিবি কৈ দিয়ে অৰা লাগি থাকে কথাবোৰ মই য'ত গ'লেবি গাড়ী ডাইৰেক্ট ঘূৰাই থওঁ আৰু মই জানোৱেই ফাংকে ওলাব ফাংকে চলো বুলিয়ে ক'ব না সেইটো কাৰণে মই গাড়ী ওলাই মেলি একদম ৰেডি কৰি থৈ দিওঁ আৰু বেয়া পায় য'তে নিলোঁ আগতে গাড়ী ঘূৰাই মেলি দিলে ক'বলৈ মোক ক'বলৈ নালাগে ভাই মই ইয়াতে ভাত খাই খাই লেট্ৰিন টান হৈ গৈছে মোৰ ৰেগুলাৰ মাছ মাংস মাছো এপিচকে নহয় কি কৰিলোঁ নিজৰ গেলা ঘৰতে এনেকা পেচেঞ্চি নাপায় মই মানে কৈছিলোঁ নাই এনেকা পিচ যদি দুটা হ'বলৈ হ'লে এনেকৈ খাবলৈ হ'লে লেট্ৰিন টান নহয় আৰু কি ঢিলা হ'ব নেকি উৎপাত কৰি দিছে এই এসাঁজত বোলে মুৰ্গী বইল এই এসাঁজত বোলে এনেকৈ মাছ বইল মই নিজে কাটিছোঁ এতিয়া মাছৰ গোন্ধ গা পা যোৱাই নাই কালি ৰাতিপুৱা গা ধুওঁতে যি হয় হ'ব আৰু কাপোৰ চব ধুম হেৰি হয় এইটো কি বাহু আছিলে মাছটো মিঠা না লোকেল হয় নিজৰ ফিচাৰী মাছ হয় পেটুখিনি থৈ দিছিলোঁ কি কৰিলে জানো নেখায় হে নেখায় দেখাই গৈছে বোলে মই খাম ইয়াতে খাই নাখায় ভিতৰতে বুলি কৈছে মাছৰ কণীলৈকে নেখায় মই যেতিয়াৰ পৰা আনিব লওঁ বাকলিটো থৈ দিছে ৰেখাই ভাজি খাম বুলি মেডামে নাখায় জয় শ্ৰীৰাম ইমান দিন তামোল খোৱা নাই কালি তামোল আনি পেলাই খাই দিলোঁ এতিয়া মোক আৰু জিভা ছিঙি গৈছে কাটি যায় কাটে না ভাত খাই যে একপাক মাৰি তাত এনে 10টা 1 বজাৰ পৰা লাগিব একদম মটৰটো চলিব দিব লাগিব তাৰপৰা শুই উঠি আৰু মটৰ পানীয়ে নাই অলপ উঠালোঁ সিহঁতৰ চলে সিহঁতে ভাত খাই আছে এইটো এনেই যাম একবাৰ চাই আহিম কি হৈছে পাৰ্টি এটা কালি বৰ ধুনীয়া বস্তু এটা বনাইছিলে ইয়াতে এইটো ৰুটিটো ডালপুৰি খাইছোঁ ডালপুৰিটো ধুনীয়া হয় মই কালি এইটো ভাজি থাকোঁতে গম পাইছোঁ এইটো ডালপুৰি বনাব বুলি মই ডালপুৰি ক'ত খাইছিলোঁ এই মেডিকেলত থাকোঁতে এটা বিহাৰী মানুহ মানে এনেই সৰু মুৰুকৈ এটা দোকান খুলি থৈছে বেৰেঞ্চি 2টা আছে তাৰ অকল খাচী মাংস এনেকুৱা ব্ৰইলাৰটো ফুৰিটো মাইকী মতা মাইকী পূৰা গৰমকৈ বেলি মাইকীটো দি থাকে বনাই থাকে তেতিয়া খাইছিলোঁ ফুৰি এটা 10 টকা আৰু খাচী মাংসটো সৰু পিচ আৰু 2 পিচত 50 টকা এনেকুৱা প্লেট এটা লয় আৰু জোলটো দিয়ে ডালপুৰিটো খাবলৈ মই চুস্তা খাইছিলোঁ 100 টকা যে এই ডিব্ৰুগড়ত ডালপুৰিটো বনাওঁতে কষ্ট হৈ নদিছে নাই কালি কিমান কেৰাহীটোত খাটাক আমি নাজানো এইচব সিহঁতি বহুত মছলা কিবা কিবি দিয়ে না এতিয়া জানে না মই কালি ভাজি থাকোঁতে গম পাইছোঁ ডালপুৰি বনাব লাগে আজি আকৌ আনিছে লাই আজি ফোন কৰিছে উইটিং পাইছে টিউশ্যনত থাকোঁতে এতিয়া লৈ আহিছে মোৰ পেহীহঁতে গুৱাহাটীত থাকে না পেহাই চাকৰি এতিয়া আৰু পালে বেলেগ জেগাত পষ্টিং ল'ব আমাৰ তিনিচুকীয়াত আগত এতিয়াও কৰি আছে PW ডিপাৰ্টমেণ্টত কৰে এতিয়াও এতিয়া তাতকৈ ডাঙৰ ৰেঙত চাকৰি পালে সেইদিনাখন যে এইবাৰ এক্সাম হৈছিলে যে পালে তো অসমীয়া হয় দাস তাৰপিছত দিয়া হৈছে মেইন ঘৰটো আপোনাৰ এইটো লংকা পালৰ হয় সেইকাৰণে এইটোৱে ভাল বেয়া আৰু এইটো গাড়ী চাড়ী কথা পাতিতে গৈ আছিলে নহ'লে মোক কৈ আছিলে কি ঘৰৰ পৰা ছুটি লৈ পিক আপ আছে বলেৰ' পিক আপ নিজৰ তই আৰু দাদা আহি যাবি মই কৈছোঁ পইচা তেতিয়া ডাবল খৰচা হয় কৈছোঁ গাড়ী আনিব যাব নেকি নাই মোক কৈছিলে কি ঘৰত মই ইয়াৰ পৰা ঘৰত গৈ ঘৰৰ পৰা পিক আপটো মানে গুৱাহাটীত লৈ আনিব কৈছে মোক আৰু দাদা বস্তু উঠাব লাগে তো ঘৰ খালী কৰিব লাগে না মই কৈছোঁ গাড়ীৰ খৰচা মানুহৰ খৰচা আছে খোৱা বোৱা না তো তাতকৈ ভালকৈ পিক আপ এটা ৰিজাৰ্ভ কৰিলোঁ দাম দৰ মিলাই মোক কৈছে তই চিনাকি আছে মইতো এইটো সেইদিনা টাইলছ কি কয় চিচা অনাৰ নম্বৰ আছে
এই ডাঙৰ চিচাকেইটা আনোতে তাক কৈছোঁ তই অলপ পাছত ফোন কৰিবি বা 2 দিন পাছত জনাবি কেইটকা ল'বি। সি কৈছে কেই কিলোমিটাৰ আছে দাদা মই চাই ল'ম। মই কৈছোঁ বলেৰততো বেছি তেল নাখায় না। গুৱাহাটীতে মোৰ চিনাকি আছে। মইতো খুব বেছি জনামতে আমাৰ তিনিচুকীয়ালৈকে বলেৰ' পিক আপ হ'লেও খুব বেছি 17,000 16,000 লয়। তাকে বেছি নলয় না। বেছি ল'ব এতিয়া তেলৰ দাম বাঢ়ি গ'ল না। সেইটো হয় বাৰু। লাষ্ট কি লাষ্ট 18,000, তাতকে বেছি নলয়। মোটামুটি 20,000 টকা। সেইটোৱে মই কৈছিলোঁ। নাই কোৱাটো প্ৰথম মই কৈছিলোঁ 20,000 বুলি। কিন্তু অলপতো কমি কৰিলে 1-2,000 কমাই দিব না। 18,000 পাক্কা যাব, সেইটো মই পুৰা জানো, ময়ো জানো। কেলে অহা যোৱা গাড়ী তাৰ তেলেই উৰিব 8-9,000 টকা পিক আপত।